থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব না নাই কাৰ থাকি গ'ল সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে কিছু মানুহৰ হ'ব কিন্তু হ'লেও আৰু থাকি যাব এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই এতিয়া আপুনি সাংবাদিক আপোনাক যদি মই সুধো থাকি যোৱাৰ সংজ্ঞাটো কি আপুনিও দিব নোৱাৰিব না বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব ৰান্ধনি বিলনি হৈ যাব চাকৰি থাকিবই যেনেকৈ দৰমহা পায় তেনেকৈ দৰমহা পাব অহা কেবিনেট দৰমহা আৰু বাঢ়িবহে সেইটো প্ৰশ্নটো ক'ৰ পৰা আহিলে যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেছ কৰি দিব লাগিব বেলেগক ভয় খুওৱাৰ অপৰাধত কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছোঁ যে আগতে ৰান্ধিছিলে এতিয়া বিলাব কাৰো চাকৰি নাযায় চাকৰি দৰমহাটো বাঢ়িবহে তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে স্কুলত যাব নালাগে এইটোৱে হ'ব গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনি কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছোঁ আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায় বলঞ্চ দৰমহা বাঢ়িবহে গতিকে তেওঁলোকক আমি ভিত্তিখিনি সুধিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনিৰ হয়তো চাকৰি যাব পাৰে